Hello guys, good morning. Welcome back to my Arman blog. Ako ta notun blog lo apnalokor agot aru aji hoise 29 December. Ya ratipar kamkhini hoi gol, breakfast hoi gol. Etia dupuriyar kane start hobo. Etia randhibo goi asu tar agote bhabilo blog to start kori thau. Aru aji hoise dango bede hote ahi ase etia. Aru juhi ahise juhi mane dango bedor swali tai Delhi thake agote apnalokor logot share korisilu tai ahote. এনেকৈ আৰু এয়া এইমাত্ৰ এতিয়া দুপৰীয়া ৰান্ধা চান্ধা ষ্টাৰ্ট হ'ব তাৰপিছত আকৌ চাই থাকক কি কৰোঁ আৰু বাইদেউহঁতে আজি সোনকালে ঘূৰি যাব তাৰমানে আৰু ৰিটাৰ্ণ হ'ব আকৌ 31 তাৰিখে আহিব তাকে অ'কে চাই থাকক আৰু মই দেখুৱাই আছোঁ আপোনালোকক আপোনাৰ এটা বস্তু শ্বেয়াৰ কৰি আছে এইটো হৈছে মোৰ বেলকনিৰ ফুল কেইটামান বেয়াও লাগে কি দেখুৱাম আৰু মন যায় ফুল চুল কিবা কিবি কিন্তু জেগাই নাই আমাৰ একদমেই ঠাই নাই একদম অকমানি তাতে অকমান কেইটামান ফুল হৈছে শ্বেয়াৰ কৰি আছে আপোনালোকক চাবচোন বহুত যত্ন সহকাৰে কৰিছোঁ এইবাৰ অকমান তিনটামান গছত অকমান ফুল হৈছে আৰু এইবাৰ আনিব পৰা নাই বেলেগ একো ওকে চাই থাকক মোৰ ব্লগটো আৰু সবৰে আগত এটাই কথা প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে আৰু এতিয়া এয়া ফুলখিনি কি ধুনীয়াকৈ ফুলিছে আৰু এয়া ফুলৰ পুলিকেইটা আচলতে যোৱা বছৰে আনা আকৌ এই বছৰ আকৌ অকণমান যত্ন কৰি ৰখাৰ কাৰণে এনেকৈ ফুল কেইটামান ওলাইছে এই বছৰ আনাই হোৱা নাই আমাৰ বেলকনিখন বহুত সৰু সেইকাৰণে এনেকৈ ফুল গছ বেছি দিব নোৱাৰি তথাপিতো অকণমান ৰাতিপুৱা শুই উঠি ফুলখিনি চাবলৈ খুবেই ভাল লাগে মোৰ ভাল লাগে সেইকাৰণে আৰু এতিয়া সোনকালে আহিছোঁ পাকঘৰলৈ মানে অমিতা খাৰ বনাম আজি মাছৰ মূৰ কেইটামান আছে অমিতা খাৰ কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ প্ৰথমতে মিঠাতেলখিনি দি ল'লোঁ তাৰপিছতে চুৰলি আৰু শুকান জলকীয়া দি পেলাই তাৰপিছত কাটি থোৱা অমিতাখিনি দি লৈছোঁ আৰু একচুৱেলি চুৰলি মানে ৰান্ধনি বুলিও কয় কিছুমানে সেয়া তাৰপিছতে অলপ নিমখ দি লৈছোঁ নিমখখিনি দিয়াৰ পিছত ইয়াতে হালধি দিব নালাগে আৰু নিমখখিনি দি অকণমান লৰাই দিছোঁ তাৰপিছতে খোৱা ছ'ডা যিটো আমি খাই খোৱা আৰু সেয়া আৰু নহ'লে কলাখাৰো দিব পাৰে সেয়া দি দিছোঁ ছ'ডাটো কলাখাৰবিলাক বেছি ভাল আৰু তাৰপিছত সেয়া দি পেলাই অকণমান লৰাই লৈছোঁ লৰাই পেলাই অকণমান ঢাকি থৈ দিম আৰু এইখিনি হৈ যোৱাৰ পিছতে ঢাকি দিলে সোনকালে সিজি যায় তাৰপিছতে ভাজি থোৱা মাছৰ মূৰকেইটা এনেকৈ দি লৈছোঁ যিসকল ভেজিটেৰিয়ান তেখেতসকলে স্কিপ কৰি ল'ব কাৰণ বেয়া লাগে নহয় আৰু অলপ পিছতে অকণমান পানী দি লৈছোঁ আৰু তাৰপিছতে এয়া আমাৰ খাৰ হৈ গ'ল সকলোৱে জানে বনাব তথাপি মই শ্বেয়াৰ কৰিছোঁ আৰু খাৰখিনি হৈ যোৱাৰ পিছতে মই এতিয়া মাছৰ এটা চচ্চৰি সদায় মানে যিটো বনাওঁ পিঁয়াজ দি পেলাই পিঁয়াজ বিলাহী এইখিনি দি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আৰু একদম চিম্পল এইটো মাছৰ পিঁয়াজখিনি দি লৈছোঁ সকলোৱে বেলেগ বেলেগকৈ খায় মই এনেকৈ বনাওঁ মাজে মাজে ভাল লাগে আৰু এনেকৈ পিঁয়াজখিনি দি লৈছোঁ পিঁয়াজখিনি ভাজা হোৱাৰ পিছতে তাৰপিছত হালধি নিমখ দুটাই দি লৈছোঁ দি লৈ পেলাই অকণমান লৰাই লৈছোঁ অকণমান চিমত থাকিব আৰু এইখিনি ঢাকি থ'লোঁ ভালকৈ ভাজা হৈ যোৱাৰ পিছত তাৰপিছতে মই অকণমান ইয়াতে ধনিয়া গুড়ি অকণমান জিৰা গুড়ি অকণমান বেছিকৈ নহয় আৰু অলপকৈ দি লৈছোঁ আৰু তাৰপিছতে আদা নহৰু পেষ্ট সেইখিনি গোটেইখিনি আদা নহৰু পেষ্টখিনি দি লৈছোঁ আদা নহৰু পেষ্টখিনি দি পেলাই অকণমান লৰাই লৈছোঁ আৰু এতিয়া গোটেইখিনি পিঁয়াজখিনি ভালকৈ ভাজা হোৱাৰ পিছত কাটি থোৱা বিলাহীখিনি এড কৰিলোঁ আৰু অকণমান লৰাই দি পেলাই অকণমান সময় ঢাকি থৈ দিম তাৰপিছতে এয়া বিলাহীখিনি ভালকৈ মজি গৈছে আৰু এতিয়া মই অকণমান পানী দি ল'ম ইয়াতে পানী অকণমান কম হোৱা যেন লাগিছে সেইকাৰণে আৰু অকণমান পানী এড কৰিলোঁ ইয়াতে আৰু তাৰপিছতে ভাজি থোৱা মাছখিনি দি দিলোঁ আৰু অকণমান উতল অহাৰ পিছত কেঁচা জলকীয়া ফালি দি দিম আৰু হৈ গ'ল মোৰ মাছৰ চচ্চৰি এখন কেতিয়াবা বনাই খাবচোন খুব বঢ়িয়া লাগে হেল্ল' গুড ইভিনিং আৰু আজি এতিয়া আবেলি সময়ত অকণমান ভাবিলোঁ চেণ্ডউইচ বনাওঁ যিহেতু জুহি আছে তাৰপিছত আটাৰ এটা কেক বনালোঁ আটাৰ আকৌ গুড় অকণমান কফি দিয়া এইটো চকলেট নহয়
টেষ্টটো বেয়া হোৱা নাই, ভালেই হৈছে। আৰু ডাঙৰ বাইদেউহঁতে আহি ভাত চাত খাই গ'ল। মই ইমান দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইমান সেইখিনি সময়ত দৌৰা দৌৰি ভাত চাত দিব লাগে, সেইকাৰণে। আৰু এতিয়া আবেলি সময়ত এয়া কেক এটা বনালোঁ। কেকটো খাবলৈ বেয়া হোৱা নাই, আৰু দেখুৱাইছোঁ আপোনালোকক কাটি পেলাই। এয়া ভাল হৈছে, টেষ্টটো বঢ়িয়া। কেতিয়াবা বনাই খাবচোন এনেকৈ। হেল্ল' গাইজ, গুড ইভিনিং। আৰু আজি হৈছে 30 ডিচেম্বৰ, আৰু এতিয়া মই যাব ওলাইছোঁ। এতিয়া যাব ওলাইছোঁ ফ্ৰেণ্ডৰ ল'ৰাৰ বাৰ্থডে, আৰু তাতে যাওঁ এতিয়া। তাৰপিছত গৈ পেলাই চাওঁ কি কি দেখুৱাব পাৰোঁ। আৰু মই অকলে গৈ আছোঁ তাকে। আজি এতিয়া কালি আকৌ 31st, চাওঁ আকৌ কালিলৈ কি হয়। কিবা কিবি প্ৰগ্ৰাম থাকিব, চাই থাকক মোৰ লগত। এতিয়া চাওঁ অকণমান কিবা এটা গিফ্ট ল'ব আছে, চাওঁ গিফ্টটো লৈ ল'ম, তাৰপিছত আকৌ দেখুৱাই থাকিম। অ'কে। আৰু এতিয়া ওলাই আহিছোঁ এনেকৈ আমাৰ ঘৰৰ ওচৰতে, উজান বজাৰতে। আবেলি সময়ত খোজকাঢ়ি পেলাই এনেকৈ আহিলে ভালো লাগে। এতিয়া গিফ্টৰ দোকানত আহিছোঁ, গিফ্ট কিবা এটা লৈ লওঁ। ল'ৰাৰ কাৰণে অলপ ল'বলৈ দিগদাৰী হয়, ছোৱালীবিলাকৰ বহুত বস্তুৱে পায়। গিফ্ট লোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ। আৰু মই আমাৰ ঘৰৰ ওচৰত যদিও মানে বেছি অহা নহয় তাইৰ তাতে, আহি পালোৱে। শুনো বাবা, এইটো গড ব্লেছ ইউ। এইটো ধৰা, ভালকৈ ধৰা। মোৰ লগত আহা, এইফালে ফুৰা লগত হাই কৰিছোঁ। জুনিতা সীমা, আৰু কি নাম তোমাৰ? নামটো দিব্যাংশী। মই ভালকৈ দিয়া। আৰু এতিয়া বহি পেলাই অকণমান ষ্টাৰ্টাৰ লৈ আছোঁ, খাই আছোঁ। আৰু চুপ আৰু ষ্টাৰ্টাৰ, তাকে অকণমান ভিডিঅ' লৈ লৈছোঁ। আমি এইবিলাকতে লগ পাওঁ, বছৰৰ মূৰত এবাৰ, পূজাত পাওঁ। আৰু লাষ্ট উইকত পালোঁ হয় আমি, তাইৰ মনত প্ৰাৰ্থনা সেইটো নহ'ল, সেইটো মিছ কৰিলোঁ। আৰু এতিয়া তিনিও, দেৱাৱতী, এল্ফি আৰু কাবেৰী, তিনিও মিলি পেলাই চেল্ফি লৈ আছে। ইহঁতে আচলতে স্কুলীয়া ফ্ৰেণ্ড। আমিও অলপ ফটো চটো লোৱা হৈ গ'ল। তাৰপিছতে এতিয়া অকণমান আৰু ল'ৰা ছোৱালীবিলাক চব কি মৰম লাগিছে, চবেই একদম ফটো উঠি আছে। চবেই বহুত মাকহঁত বিজি থাকে আজিকালি, চবেই স্কুলৰ চাকৰি কৰে, বছৰৰ মূৰত এবাৰ এনেকৈ লগ পোৱা যায়। আৰু এতিয়া খোৱাৰ ফালে আহিলোঁ। এতিয়া এয়া দিব্যাংশী মাকে খাই দি আছে। খোৱা লোৱাখিনি কৰি লওঁ, যিহেতু 9টা বাজিলে। আৰু এতিয়া খোৱা হৈ গ'ল, সকলোৱে যাব ওলাইছে, সকলোৱে বাই দি আছে। মই গৈ থাকোঁ। আজি তাইৰ ল'ৰাৰ বাৰ্থডে হৈ গ'ল, আৰু আজি এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ। অ'কে, যাওঁ নেকি? অঁ, মই যাওঁ। খালি নে ভালকৈ? একদম বঢ়িয়া। হেল্ল', গুড ইভিনিং। আৰু আজি হৈছে 31st। এয়া এতিয়া আজি আমাৰ পিকনিক। এতিয়া চবেই অহা নাই, আৰু ডাঙৰ বাইদেউহঁত আহি পাইছে। এতিয়া মই আৰু এওঁ আৰু মই আৰু মিলি পেলাই এতিয়া খানা বনাই আছোঁ, ৰেডি কৰি আছোঁ। আজি অকণমান মাছ ভাজি আছোঁ এতিয়া। তাৰপিছত দেখুৱাই আছোঁ কি হয় 31st। এই আৰু ৰন্ধা খোৱা পিকনিক সেইখিনিয়ে এজ ইউজুৱেল যেনেকৈ। তথাপিতো আজিৰ দিনটো স্পেচিয়েল। 12টাৰ পিছত আকৌ 2025 ষ্টাৰ্ট হৈ যাব। এতিয়া ৰান্ধি চান্ধি লওঁ, দেখুৱাই থাকিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। অ'কে। আৰু আজি মেনুত আছে মাছৰ এটা কিবা এনেকুৱা দৈ চৈ দি পেলাই এটা আইটেম হ'ব, আৰু মানে মাছৰ কালিয়া টাইপৰ, আৰু চিকেন ভাত আৰু চিকেন ফ্ৰাই, সেই আৰু অ'কে। আৰু পিছৰখিনি শ্বেয়াৰ কৰিম আকৌ। টুপিটো খুলি দেচোন, খুলি দে না, এনেই একো নাই। অঁ,
কেনেকুৱা লাগিছে জুইমা একদম বঢ়িয়া নে অসম চিকেন ফ্ৰাই বঢ়িয়া একদম ঠিকে আছে চিকেন মাছৰ এইটো দহি মাছ মানে কালিয়া টাইপৰ আৰু এনেকুৱা টাইপৰ এইফালে ভিনদেউহঁতে বহি আছে চবেই আৰু মোৰ হেল্পাৰজন বহুত ভাল হৈছে দেই আজি একদম অঁ বিলাক খা নালাগে মেগী মছলা চছলা বেছি দিয়া নাই অঁ জুইটো পূৰা একদম কি হৈ গৈছে আৰু পূৰা আহক ৰ তাৰপিছত হেপী নিউ ইয়াৰ যিমান পাৰোঁ হেপী নিউ ইয়াৰ একদম ৰান্ধনি হেপী নিউ ইয়াৰ এয়া এতিয়া মোৰ এপ্ৰনখন খুলিলোঁ এই বছৰৰ কাৰণে 2025 এতিয়া অহা বছৰৰ আকৌ যেন নহয় না এপ্ৰনখন পিন্ধি থাকিব মোৰ একো আপত্তি নাই কিন্তু সেই আৰু হেপী নিউ ইয়াৰ চাৰিওফালে হুলস্থুল আমাৰ হেপী নিউ ইয়াৰ প্ৰিয়াংশু হেপী নিউ ইয়াৰ বাবা গড ব্লেছ ইউ বছৰ ভাল যায় চব হেপী নিউ ইয়াৰ শুনো হেপী নিউ ইয়াৰ বুটু চব নিগেটিভ গুচাই পেলাই পজিটিভ হয় লাইফটো আগতে আইতাটো খাবই দেচোন Priyangshu, Nibi, Prakata, Dindiv, Ma, everyone is here. Dimpi, Ruhi. আৰু এইখিনি হোৱাৰ পিছতে আমি সকলোৱে খাই ল'ম খাই লৈ পেলাই তাৰপিছত আৰু আজিৰ কাৰণে হৈ গ'ল আৰু চবে খোৱা হৈ গ'ল লাষ্টত এওঁ আৰু মই খাই আছোঁ আৰু এতিয়া আমাৰ পিকনিকৰ লাষ্টৰ ফালে এতিয়া চবৰে হৈ গ'ল চব একদম আজৰি কৰি আছে নিবিড়হঁতে চবে এইবিলাক খুলিলে পেণ্ডেল ভাল লাগিল খুব এনজয় কৰিলোঁ আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ মোৰ যিমান ভিউৱাৰ্ছ আছে যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই বাই আজিৰ কাৰণে ইয়াতে গুড নাইট চবেই গুড নাইট দে গুড নাইট দে চবেই গুড নাইট দিলে চবেই অ'কে বাই বাই